নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে মাথো 8 পাছ আৰু 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এইখনেই হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন। এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পদ আপোনালোকক মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আপোনালোকৰ 13টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ মাহিলী দৰমহা আপোনালোকে চাব পাৰে 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে বেচলাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ 6 মান্থ ডিপ্ল'মা আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনত থাকিব লাগিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ MTSৰ। ইয়াত আপোনালোকৰ গ্ৰেড 4ৰ। ইয়াত টোটেল আপোনালোকৰ 13টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 12,000ৰ পৰা আপোনালোকে 52,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি দিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 25 এপ্ৰিললৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ আপোনালোকে কল লেটাৰ বা আপোনালোকে এডমিট কাৰ্ডসমূহ আপোনালোকে shonitpur.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।